ৰাতিপুৱা দেখিব পাইছোঁ যে বাঘৰ যে খোজকাঢ়ি যোৱা চিহ্নটো দেখিব পাইছোঁ হা, কিন্তু এই চিহ্নটো আমি কেতিয়াবাও দেখা নাই পোৱা। ইয়াত কাম কৰি থকা মেষ্টৰীবিলাকে সন্ধ্যা সময়ত পৰিপাটিকে চব বস্তু সামৰিছে, এইবিলাক চিন নাছিল। ৰাতিপুৱা যেতিয়া ইহঁতে চিনটো দেখিছে আৰু এটা খুঁটা আছে চাওক এইখিনিত, এই খুঁটাটো মানে কাটি কৰি পেলাই দিছে। ইয়াত বাঘৰ নোমো পোৱা গৈছে, গতিকে ইয়াত এটা বৃহৎ জংঘল আছে। আমি মানে চিন্তিত, এইবিলাক চিহ্ন কেতিয়াও আমি দেখা নাই। আজি যেতিয়া দেখিছোঁ সঁচাকৈ এইটো বাঘৰ চিহ্ন। তাৰ যিবিলাক মুখৰ যিবিলাক আকৃতি, এনেকুৱা আকৃতিৰ এটা খোজ, এইবিলাক বহুত খোজ ইয়াত পৰি আছে আৰু ইয়াত এটা বৃহৎ জংঘল আছে। গতিকে আমি চিন্তিত, বাঘ নিশ্চয় এইটো বাঘ হ'ব পাৰে। আৰু বাঘ হয় বুলি আমি মানে এই ৰাইজে চবেই মানে আলোচনা কৰিছোঁ এইটো বাঘৰ চিহ্ন হয়। গতিকে প্ৰশাসনৰ পৰা এইবিলাক অলপ চোৱা চিতা কৰিব লাগে আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টে দেখিলে নিশ্চয় ক'ব পাৰিব যে সেইটো হয় বাঘৰ চিহ্ন হয়। ওপৰত অলপ তদন্ত হ'ব লাগে এইখিনি আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।